কলগাছিয়াত মদ জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৩ জনক জেললৈ প্ৰেৰণ আৰক্ষীৰ ভূমিকাক ৰাইজৰ সন্তুষ্টি প্ৰকাশ কলগাছিয়াত মদ জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান আৰম্ভ হৈছে নতুনকৈ যোগদান কৰা কলগাছিয়া থানাৰ আৰক্ষী বিষয়া বিদ্যুৎ ঠাকুৰীয়াৰ তৎপৰতাত আৰু বৰপেটা জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্বশৰ্মাৰ নিৰ্দেশত এই অভিযান আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে জোৱানিশা গোপন সূত্ৰৰ পম খেদি কলগাছিয়া আৰক্ষীৰ দলে বালাগাঁৱৰ পৰা মানিকালি উছমান গনি আৰু পঞ্চক চন্দ্ৰ সূত্ৰধৰ নামৰ ৩জনকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় বাল্য বিবাহ মদ জুৱা তীৰ খেল আদি কৰি বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ বাবে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে এই ক্ষেত্ৰত কলগাছিয়া অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে আৰক্ষীৰ এই পদক্ষেপক ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট টি সংবাদ হয় জোৱানিশা যেটো আমাৰ কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ ঠাকুৰীয়াৰ নেতৃত্বত ৩জনকৈ জুৱাৰী আটক কৰা হৈছে আৰু এই ৩জনক ইতিমধ্যে আজি জেল হাজতলৈ প্ৰেৰণ কৰা বুলি আমি জানিব পাৰিছোঁ ভাল লাগিছে আৰক্ষী যি ভূমিকা আমাৰ এই অঞ্চলৰ আপোনালোকে জানে এই অঞ্চলৰ বিভিন্ন সময়ত মদ জুৱা বাল্য বিবাহ এইবিলাক চলিয়ে থাকে গতিকে আমাৰ আৰক্ষী বিষয়াগৰাকী জইন কৰাৰ পিছৰে পৰাই এই বিভিন্ন ধৰণৰ অসামাজিক কামৰ বিৰুদ্ধে যে ব্যাপক তৎপৰতা বৃদ্ধি কৰিছে নিশ্চয় আমি সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ বৰপেটা জিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱাকালি আমি দেখিবলৈ পালোঁ যে বালাগাঁৱৰ পৰা আমাৰ কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ ঠাকুৰীয়া ডাঙৰীয়াই কিছু মানে জুৱাৰীক কৰায়ত্ব কৰিছে কৰায়ত্ব কৰি তেখেতসকলক জেল হাজতলৈ প্ৰেৰণ কৰিছে আমি প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিদ্যুৎ ঠাকুৰীয়া ডাঙৰীয়া তেখেতে কলগাছিয়া থানাত অহাৰ পিছৰ পৰাই যি ধৰণে অবৈধ কামৰ লগত জড়িত ব্যক্তিসকলক তেখেতে কৰায়ত্ব কৰি আছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত যাতে আমাৰ এই বৃহত্তৰ কলগাছিয়া অঞ্চলত এই অবৈধ তীৰ জুৱা মদ বাং ড্ৰাগছ আদি দ্ৰুত গতিত যাতে বন্ধ হয় তাৰ কাৰণে তেখেতসকলে যাতে চেষ্টা কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু লগতে আমি ৰাইজক আমি আহ্বান জনাইছোঁ যে আপোনালোকে প্ৰশাসনৰ লগত মানে সহায় কৰক যাতে আপোনালোকৰ অঞ্চলৰ যিসমূহ মানে অবৈধ কাম মানে চলি আছে সেই কামসমূহ যাতে বন্ধ কৰিব পাৰে তাৰ কাৰণে আপোনালোকে কলগাছিয়া থানাৰ আৰক্ষী বিষয়া বিদ্যুৎ ঠাকুৰীয়া ডাঙৰীয়াক আপোনালোকে সহায় কৰক আৰু তেখেতে হৎ মনেৰে আমাৰ এই অঞ্চলত মানে তেখেতে মানে এই কামসমূহ বন্ধ কৰাৰ কাৰণে চেষ্টা কৰি আছে গতিকে আপোনালোকে বিদ্যুৎ ঠাকুৰীয়া ডাঙৰীয়াক সহায় কৰক যাতে এই কামসমূহ যাতে বন্ধ হয়